Hi friends, Sumit's Kitchen আনকি নতুন ভিডিঅ' লৈ মই আহিলোঁ। আজি মই হোৱাইট এগ কৰ্মাৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো খাবলৈ খুব বেছি টেষ্টি হয়। এই ৰেচিপিটো খুব চিম্পল হয়। কম সময়ৰ ভিতৰতে এই ৰেচিপিটো বনোৱা হৈ যায়। বলকচোন এই হোৱাইট এগ কৰ্মাৰ ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। এই ৰেচিপিটো বনাবলৈ মোক লাগিব পিঁয়াজ, আদা, নহৰু, কিচমিচ, কাজু বাদাম, বইল কৰি লোৱা 4টা কণী, জালুকৰ গুড়ি, অৰ্গেনো আৰু গাখীৰ। প্ৰথমে মই মিক্সাৰ গ্ৰাইণ্ডাৰত এটা পিঁয়াজ, 10টামান কাজু বাদাম, 5টামান কিচমিচ, অকণমান আদা, 4 ফুটামান নহৰু, এটা কেঁচা জলকীয়া আৰু অকণমান গাখীৰ দি মিহিকৈ এটা পেষ্ট বনাই লওঁ। এনেকৈ পেষ্টটো বনাই ল'ব লাগিব। বইল কৰি থোৱা এই কণীকেইটাক মই কটাৰী এখনেৰে ভালকৈ কাটি লৈছোঁ যাতে কণীকেইটা ভজাৰ সময়ত নুফুটে। ইয়াতে মই আধা চামুচমান নিমখ দি দিছোঁ। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। নিমখটো ভালকৈ সানি পেলাই মই থৈ দিম। এতিয়া মই গেছটো অন কৰি লৈছোঁ। ইয়াতে মই কেৰাহী এখন পাতি লৈছোঁ। ইয়াতে মই অকণমান ৰিফাইন অইল দিছোঁ। তেলখিনি গৰম হৈছে। ইয়াতে মই কণীকেইটা এতিয়া দি দিছোঁ। আপোনালোকে নিশ্চয় মন কৰিছে চাগে এই কণীকেইটা সানোতে মই নিমখৰ লগত হালধি দিয়া নাই। কাৰণ এই ৰেচিপিটো হোৱাইট এগ কাৰী হ'ব, ইয়াত হালধিৰ গুড়া নালাগে। কণীকেইটা ভাজা মোৰ হৈ গ'ল। এতিয়া এই কণীকেইটা মই বাতি এটাত উঠাই থৈছোঁ। কণী ভাজি লোৱা কেৰাহীটোতে মই আৰু অকণমান ৰিফাইন অইল দি দিছোঁ। ইয়াতে মই এখিলা তেজপাত দিছোঁ, 2টা দালচিনি দিছোঁ, এটা লং আৰু এটা ইলাচি দি দিছোঁ। ইয়াতে মই গাখীৰৰ লগত পিচি লোৱা পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া, কাজু বাদাম, কিচমিচ সেই বটাখিনি দি দিছোঁ। এইখিনি খুব বেছি ভালকৈ লৰাব লাগিব যাতে আদা নহৰু গোন্ধটো গুচি যায়। ইয়াতে মই আধা চামুচমান নিমখ দি দিছোঁ। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। ইয়াতে আধা চামুচমান মই জিৰাৰ গুড়ি দি দিছোঁ। এতিয়া এইখিনি ভালকৈ লৰাব লাগিব। ইয়াতে গৰম মছলাৰ গুড়িও আধা চামুচমান দি দিছোঁ। জলকীয়াৰ গুড়ি আধা চামুচমান দি দিছোঁ। ইয়াতে মই কাশ্মীৰী মিৰ্চ পাউডাৰ ব্যৱহাৰ কৰিছোঁ। লগতে জালুকৰ গুড়িও মই অকণমান দি দিছোঁ। জ্বলাটো আপোনালোকে কম বেছি কৰিব পাৰে। এইখিনি ভালকৈ মিলাই ল'ব লাগিব। এতিয়া মই কম গেছত 5 মিনিটমানৰ কাৰণে ঢাকন দি থৈ দিম। 5 মিনিট পিছত এইখিনি আকৌ লৰাই দিছোঁ। এয়া চাওক মিশ্ৰণটোৰ পৰা তেল ওলাইছে, তাৰমানে এইখিনি ভাজা হৈ গৈছে। ইয়াতে মই 1.5 কাপ গাখীৰ দি দিম। অকণমান লৰাই দিছোঁ। লগতে আধা কাপমান পানীও দি দিছোঁ। ইয়াতে এতিয়া 1 চামুচ কোকোনাট পাউডাৰ দি দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। কোকোনাট পাউডাৰটো অপশ্যনেল হয়, নিদিলেও একো কথা নাই। এতিয়া আকৌ কম গেছত 5 মিনিটমানৰ কাৰণে ঢাকন দি থৈছোঁ। 5 মিনিট পিছত এইখিনিত অকণমান উতল আহিছে। অলপমান লৰাই দিছোঁ। ইয়াতে মই আধা চামুচমান অৰ্গেনো দি দিছোঁ। এইখিনি অকণমান লৰাই পেলাই মই গেছটো অফ কৰি দিম। মোৰ এই কাৰীটো হৈ গ'ল। আনপিনে মই এই বইল কৰি লোৱা কণীকেইটা মাজতে কাটি লৈছোঁ আৰু বাতি এটাত এনেকৈ সজাই লৈছোঁ। কণীকেইটাৰ ওপৰত মই অকণ অকণকৈ বনাই লোৱা এগ কাৰীখিনি দি দিম। এই এগ কৰ্মাৰ ৰেচিপিটোত আপোনালোকে ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে। মোৰ তাত নাই বাবে মই দিয়া নাই। এই এগ কাৰীটোৰ ওপৰত মই আধা চামুচমান গলাই লোৱা বাটাৰ দি দিছোঁ। ইয়াতে এতিয়া মই অকণমান চীজ ৰুকি পেলাই দি দিছোঁ। চীজ দিলে এই ৰেচিপিটো খাবলৈ বহুত বেছি টেষ্টি হয়। হোৱাইট এগ কৰ্মাৰ এই ৰেচিপিটো মোৰ ৰেডি হৈ গ'ল।
এই ৰেচিপিটো গৰম গৰম ভাতৰ লগত বা ৰুটিৰ লগত পৰিৱেশন কৰিলে খাবলৈ খুব বেছি ভাল হয়। এই হোৱাইট এগ কাৰী ৰেচিপিটো আপোনালোকে এবাৰ হ'লেও বনাই চাবচোন, খাবলৈ খুব বেছি ভাল হয়। আজিৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে মোৰ আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।